নিউজ পেপাৰখন নিজেই পঢ়াৰ অভ্যাস কৰক কাৰণ নিউজ পেপাৰখন যেতিয়া আপুনি নিজেই পঢ়ি পেলাই নিজেই বুজি উঠিব তেতিয়া আপোনাৰ টপিকখিনি আপুনি পৰীক্ষাত প্ৰেজেন্ট কৰাৰ কাৰণে আপোনাৰ যথেষ্ট সহায়ক হ'ব আৰু নিউজ পেপাৰ ৰিডিঙত এটা ইন্টাৰেষ্টিং হয় এডিটৰিয়েলবিলাক চাব এডিটৰিয়েলত কি হয় এটা টপিক বাৰে বাৰে ৰিপিট হৈ থাকে ৰিপিট হৈ থাকোতে তাত নতুন নতুন ডাটা এড হৈ গৈ থাকে বা আপুনি আগতে পঢ়া টপিকটো আকৌ যেতিয়া পুনৰাবৃত্তি কৰিব তেতিয়া আপোনাৰ মনত ৰখাৰ যেটো সুবিধা সেই সুবিধাটো বাঢ়ি যায় আৰু এটা মই আগতে দিল্লীত কোচিং কৰোতে মোক এজন ছাৰে কৈছিলে এটো ৰিপিটেড ৰিভিজনৰ যেটো এটা টেকনিক এটো মই ফলো কৰি পাইছো গতিকে আপোনালোকক কৈছো বহুতৰ মনত নৰয় টপিকবিলাক বা যিকোনো প্ৰিলিমছৰ ইমানখিনি পঢ়িব লাগে মনত নৰয় তাত এটা কৌশল আপোনালোকে এপ্লাই কৰিব পাৰে আমি ধৰি ললো আজি মই কিবা এটা পঢ়িলো এই পঢ়াখিনি মই ৰাতি ৰিভাইজ কৰিম আৰু তাৰ পিছদিনা ৰিভাইজ কৰিম সেকেন্ড ডে মই ৰিভাইজ কৰিম থাৰ্ড ডে ফৰ্থ ডে ফিফথ ডে মই ৰিভাইজ নকৰিলেও হ'ব কিন্তু উইকলি বা 6 ডে দিনা মই আকৌ ৰিভাইজ কৰিম তাৰ পিছত আকৌ 15 ডেজৰ দিনা ৰিভাইজ কৰিম আৰু একেবাৰে মন্থ এন্ডত মই যিমানখিনি পঢ়িলো গোটেইখিনি ৰিভাইজ কৰিম ইয়াত আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল যে আজি মই যি পঢ়িলো কাইলৈ যদি মই ৰিভাইজ নকৰো তেন্তে পৰহিলে মই তাৰ 60% ৰ ওপৰত পাহৰি যাম এক্সাক্ট পাৰ্চেন্টেজটো মই নাজানো বাট হিউম্যান ব্ৰেইনে এটা নিৰ্দিষ্ট পাৰ্চেন্টেজ এটা সময়ৰ পাছত পাহৰি যায় বা হেখিনি আতৰি গুছি যায় গতিকে সেই ধৰণে আপোনালোকে ৰিভাইজ কৰিব আজি পঢ়াটো কাইলৈ ৰিভাইজ কৰিবই তৃতীয় চতুৰ্থৰ দিনা নকৰিলে হ'ল পাৰিলে কৰিলে ভাল ঠিক একেবাৰে উইকলি আপুনি ৰিভাইজ কৰিব গোটেই টপিকখিনি 15 ডেজৰ পাছত আৰু একেবাৰে মন্থৰ হেকত আপুনি ৰিভাইজ কৰিব তেনে ধৰণে ৰিভাইজ প্লেন এটা আপুনি বনাব কাৰণ এই পৰীক্ষাটোৰ মেইন কৌশলটোই হ'ল যে ৰিভিজন যিমান কৰিব হিমানে আপোনাৰ কাৰণে ভাল নিউজ পেপাৰৰ পৰাই আপোনালোকৰ যেটো থিংকিং বা থট প্ৰসেস এটো ডেভেলপ হ'ব বিশেষকৈ এডিটৰিয়েলখিনি পঢ়াৰ পাছত আৰু হি আপোনালোকক এছে হওক বা মেইনছৰ এনসাৰ ৰাইটিঙত আপোনালোকক যথেষ্ট সহায় কৰিব